গৰমৰ বন্ধ বুলি তিনিওজন বন্ধু লগ হৈছিল, কিন্তু চাইকেল কাপোৰ চেণ্ডেল পৰি থাকিল নদীৰ পাৰত। সন্ধানহীন তিনি বন্ধু। কত নোহোৱা হল ছাত্ৰকেইজন? জামুগুৰি চাহ বাগিচাৰ কৈলাশ কুমাৰ, কুমুদ জাল, মনোজদ্বীপ নামৰ তিনিজন বন্ধু ফুৰিবলৈ গৈছিল। কেতিয়াবা যিহেতু দয়াং নদীত গা ধুবলৈ ওলাই যায়, সেই পৰিয়ালেও বৰ বিশেষ ভবা নাছিল। নিশা পলম হোৱাত এজন বন্ধুৰ পিতৃ-মাতৃয়ে বিচাৰ খোচাৰ কৰাত নদীৰ পাৰত উদ্ধাৰ হৈছে তিনিজন ছাত্ৰই লৈ অহা চাইকেল, কাপোৰ আৰু চেণ্ডেল। কিছু খাদ্য সামগ্ৰীও পোৱা গৈছে নদীৰ পাৰত, হয়তো তিনিজন বন্ধুই খাবলৈ লৈ আনিছিল। বৰ্তমান ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ নদীৰ বুকুত সন্ধান চলাইছে। কি জানিবা তিনি নিখোজ বন্ধুৰ সন্ধান ওলাই? সদায় দিন যায়, ইয়াতে গ্ৰীষ্ম বন্ধ চলি আছে। ল'ৰা তিনিজন মানে একে ক্লাছত, একে স্কুলত, আমাৰ বালিজান হাই স্কুলত পঢ়ে। আবেলি ধৰক 2টামান বজাত ঘৰৰ পৰা এনে ফুৰোতে ওলাই আহে। তেতিয়া আমি কোনো খবৰ লোৱা নাই, সদায় ফুৰা ল'ৰা। তাৰপিছত তেনেকৈ তিনিজন ল'ৰা ফুৰোতে নদীলৈ গা ধুবলৈ গুচি আহে, ডাং নদীলৈ। আমি গম নাপাওঁ। তাৰপিছত তেওঁলোকে ৰাতিটো আৰু আমি এনে খাই বৈ শুই আছোঁ প্ৰায় 8টা-9টামান বজাত। তাৰপিছত এই কুমুদ জাল বুলি কোৱা ল'ৰাৰ তাৰ মা দেউতা আহে আমাৰ ওচৰত আৰু কয় যে ল'ৰাটো গাটো ভাল নহয়, বোলে আপোনালোকৰ ল'ৰাৰ লগত বোলে ক'ৰবাত গৈছে। তেতিয়া আমি গোটেই ৰাতি যিমান পাৰোঁ আৰু ওচৰ পাজৰ বিচাৰি চাইছোঁ, ক'ৰবাত চাগে খেলিছে বা কাৰোবাৰ ঘৰত থাকিব। তাৰপৰা নাপায়, ৰাতিটো আমাৰ টোপনি নাই। প্ৰায় আকৌ 5টামান বজাত আমি ওলাই আহোঁ। ওলাই আহি বিচাৰোঁতে তেওঁলোকৰ সমনীয়া ল'ৰা এজন কয় যে বোলে মই এটা লোকেশ্যনত লৈ যাওঁচোন, মই এটা ডাউট হৈছে। তেনেকৈ হিচাপত যেতিয়া আমি এতিয়া গোহাঁইঘাট বুলি কয় এইডোখৰ জেগা, তো এইডোখৰ জেগালৈ লৈ অহাৰ পিছত প্ৰায় 6:30-7টামান বজাত আমি তেওঁলোকৰ তাৰমানে কাপোৰ, চাইকেল আৰু চেণ্ডেল, জোতা আৰু কিবা কিবি খোৱা বস্তু লৈ আহিছিলে, সেইকেইটা পাওঁ। কিন্তু ল'ৰাকেইটা দেখি নাপালোঁ। দেখি নোপোৱাত আমি পুলিচক খবৰ কৰিলোঁ। তাৰপিছত আহি পেলাই তেওঁলোকে এয়া ইনভেষ্টিগেট চলাই আছে। আৰু কুমুদ জাল 15, মনোজদ্বীপ 16 আৰু এটা কৈলাশ কুমাৰ 15। ঘৰ আমাৰ জামগুৰি বাগান 1 নম্বৰ লাইন, সব জামগুৰি। এই পৰ্যন্ত গোলাঘাট ৱাটিং গাড়ী গাঁৱৰ দয়াং নদীত সন্ধান লাভ কৰা নাই তিনি বন্ধুৰ। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।